My dear friends, আপোনালোকক সকলোৱে গমেই পায় আমাৰ 10খনকৈ মক পেপাৰ GHC অৰ্থাৎ গুৱাহাটী হাইকোৰ্ট যেটো JEE এক্সাম হ'বলৈ গৈছে তো তাৰ কাৰণে আমি 10খন পেপাৰ পাবলিশ কৰিছিলোঁ মক পেপাৰ আৰু সেই মক পেপাৰ কেইখনৰ দাম আমি নিৰ্ধাৰিত কৰিছিলোঁ 99 টকা বহুতে মেইল কৰি আছে যেহেতু আমি পেমেন্টৰ যেটো স্কেনাৰ কোড আমি পাব্লিককে তেওঁলোকক দিয়া নাই তো অকমান টেকনিক্যাল ইস্যু এটা হৈ আছে সেই কাৰণে আমি হেখন পাব্লিককে দিব পৰা নাই আমি খুব কম দিনতে আপোনালোকক হয়তো এটা লিংক দিম অনলাইন পেমেন্টৰ লিংক বা নহলেও আপোনালোকক আমি কি দিম এখন নতুন কিউআৰ কোড দিম এটা বেংকৰ এটা বিশেষ প্ৰবলেমৰ কাৰণে আপোনালোকক দিব পৰা নাই কিন্তু তথাপিও আপোনালোকে ৰখি যাব নালাগে বহুতে মেছেজ কৰি আছে যে আমি পেমেন্ট কেনেকৈ কৰিম হয়নে এতিয়া 99 টকাত আপোনালোকে এই 10খন মক পেপাৰ লাভ কৰিব যি সকলে ললে মই তেওঁলোকক ইতিমধ্যে পাছৱৰ্ডটো দি দিছো এতিয়া যি সকলে এতিয়াও লম বুলি ভাবি আছে বা মোক মেছেজ কৰি আছে মই তেওঁলোকৰ কাৰণে কৈছো কাৰণ প্ৰতিটো মেছেজৰে মই ৰিপ্লাই দিবলৈ কেতিয়াবা অসমৰ্থ হৈ পৰো গম পাইছে নহয় কিয় আৰু গতিকে মই ভিডিঅ'ৰ যোগেদি আপোনালোকক বুলো কথাখিনি জনাই দিও সেই ধৰণে ভাবি মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলো এডভাৰটাইজৰ কাৰণে মই বনোৱা নাই হেতু ভুল নকৰিব আপোনালোকে তো জ্ঞানটিটো এটা সাকসেস আহক নিজৰ সপোন এবাৰ পূৰণ কৰো মক টেষ্ট 30 for Guwahati High Court JEE 367 পোষ্টত আপোনালোকক এটা পোষ্ট লাগে হয়নে গতিকে তাৰ কাৰণে আপোনালোকে আৰম্ভণিৰ পৰা যিখন সিলেবাস আমি আপোনালোকৰ সৈতে ডিসকাশন কৰি ৰাখিছো এই সিলেবাসখন আৰম্ভণিৰ পৰা একেলগে পঢ়ক সিলেবাসৰ সৈতে কিবা টপিক ৰৈ যাবলৈ নিদিব যদি কিবা টপিক ৰৈ যায় আমাৰ সৈতে ডিসকাশন কৰিব পাৰে আমাৰ মেইল আইডিটো ডেসক্ৰিপচনত প্ৰতিটো ভিডিঅ'ৰে থাকে ঠিক আছে আৰু 34 খনকৈ মক পেপাৰ নহয় 34 খনকৈ প্ৰিভিয়াস ইয়াৰৰ পেপাৰ আমাৰ জ্ঞানতীৰ্থ এটো সাকসেস ইউটিউব চেনেলৰ টিমে কালেক্ট কৰিছে বিভিন্ন মাধ্যমৰ পৰা গতিকে সেই 34 খন মক পেপাৰ যদি আপোনালোকক লাগে ভিডিঅ'ৰ যোগেদি তেতিয়া হলে ডেফিনেটলি আমি আছো গতিকে আপোনালোকৰ কমেন্টে আমাক উৎসাহ জগাব যে ভিডিঅ' বিলাক আমাক লাগে এটা মক পেপাৰৰ এটা ভিডিঅ' আমি দিয়া হৈছে প্ৰথমখন মক পেপাৰ ঠিক আছে চাই মেলি কমেন্ট কৰিব যদি লাগে ডেফিনেটলি আমি দিম ঠিক আছে আৰু 10খন হাই কোৱালিটি আমি মক পেপাৰ আপোনালোকৰ কাৰণে ৰেডি কৰিছো মাত্ৰ 99 টকাত মানে এখন মক পেপাৰ 10 টকাকো নপৰে 9.99 কিবা টকা পৰিব বেছ অন লেটেষ্ট এক্সাম পেটাৰ্ন লেটেষ্ট এক্সামৰ একেবাৰে পেটাৰ্নটো আমি সেট কৰিছো ডিজাইনস ফৰ ম্যাক্সিমাম প্ৰেক্টিস এণ্ড একুৰেসি আপোনালোকৰ মাৰ্কস ভাল হ'ব লাগিব তেতিয়াহে আপোনালোকে সিলেকশনটো পাব আৰু ডিস্ট্ৰিক্ট ওয়াইজ যিহেতু মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে ইয়াৰ বাবে এটো মেইল আইডি তলত দিয়াই আছে g1565813@gmail.com টো হৈছে আমাৰ অফিচিয়েল মেইল আইডি তাতে গৈ পানি আপোনালোকে আমাক কমেন্ট কৰিব পাৰে যদি আপোনালোকে এই মক পেপাৰ কেখন লবলৈ বিচাৰিছে আপোনালোকে জাস্ট কমেন্ট কৰিব যে আপোনালোকে যে মক পেপাৰ এখন লাগে গুৱাহাটী হাই কোৰ্ট JEE মক পেপাৰ বুলি আপোনালোকে জাস্ট মেছেজ কৰি দিলেই হ'ল মেইল কৰি দিলেই হ'ল আমি তাতে আপোনালোকক স্কেনাৰখন পঠাই দিম যত নেকি আপোনালোকে পেমেন্টটো কৰিব লাগিব দেই কিউআৰ কোডখন আপোনালোকক তাতে পঠাই দিম দেই সেই কিউআৰ কোডখনত আপোনালোকে স্ক্যান কৰি মানে পইচাটো দিয়াৰ পাছত আপোনালোকে এটা স্ক্ৰিনশ্বট আমলে পঠাই দিব এই স্ক্ৰিনশ্বটটো পোৱাৰ লগে লগে আমি সেই মেইল আইডিটোতে আপোনালোকক এটা পাছৱৰ্ড দিম সেই পাছৱৰ্ডটো দি পানি আপোনালোকে আমাৰ টেলিগ্ৰামত থকা সেই পেইড মক পেপাৰসমূহ খুলিব পাৰিব কাৰণ টেলিগ্ৰামতে আমি পেইড মক পেপাৰসমূহ এভেইলেবল কৰি দিছো কিন্তু সকলোৱে হেতু খুলিব নোৱাৰে হেতু পাছৱৰ্ড থকা এটা PDF হয় গতিকে পাছৱৰ্ডটো দিলে আপোনালোকে খুলিব পাৰিব আৰু এখন সলভ কৰিব পাৰিব আৰু টেলিগ্ৰামৰ লিংকও আমাৰ ডেসক্ৰিপচনত আছে টেলিগ্ৰামৰ সৈতে আপোনালোকে জয়েন কৰি লব ঠিক আছে আৰু যি কোনো বিষয় যদি হেল্প লাগে আমাৰ হৈতে আপোনালোকে ডাইৰেক্টলি কন্টাক্ট কৰিবৰ কাৰণে আমাৰ হৈতে মেইল আইডিটো আপোনালোকে কন্টাক্ট কৰিব পাৰে এইখন টাইম টেবল এক্সপেক্টেড টাইম টেবল হি অনুসৰি দিয়া হ'ব কিন্তু 15 আগষ্টৰ আগত আপোনালোকৰ গুটি মক পেপাৰসমূহ আমি দি পানি শেষ কৰি দিম গতিকে প্ৰিপাৰেচনৰ ওপৰতে কথা আৰু 15 আগষ্টৰ পিছত যে আমাৰ মাজত কোনো সম্পৰ্ক নাথাকিব হয়নে হেনকা ধৰণৰ কোনো কথা নাই যি কোনো ধৰণৰ হেল্পৰ কথা পাতিবলৈ বা যিকোনো ধৰণৰ এই এক্সামৰ ৰিলেটেড বা অন্য ধৰণৰ কিবা হেল্প যদি লাগে আমি ৰেডি আছো আমাৰ হৈতে আপোনালোকে কন্টাক্টত থাকিব পাৰে এইখন মক পেপাৰৰ আপোনালোকে চাব পাৰে মক পেপাৰৰ ফ্ৰন্ট পেজটো আপোনালোকে এনেকুৱা দেখিব গুৱাহাটী হাই কোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JEE 2025 মক পেপাৰ সিৰিজ জ্ঞানতীৰ্থ এটা সাকসেস মই ধুনিয়াকে গোটেইখন ইয়াতে ইনক্লুড কৰিছো তলৰ ফালে কোৱেশ্চনছ থাকিব 1 to the কোৱেশ্চন যেনেকৈ ধৰণৰ পেটাৰ্ন সেট কৰিব লাগে আমি এই ধৰণে ৰাখিছো বেস্ট wishes on your exams preparations stay consistent stay confident আমাৰ জ্ঞানতীৰ্থৰ টিমৰ পৰা হেতু আপোনালোকক জাস্ট
উইচেছ কৰা হৈছে, বেষ্ট উইচ কৰা হৈছে। এতিয়া আপোনালোকৰ কাৰণে এটা ভাল খবৰ আমি কি দিবলৈ গৈ আছোঁ, এনেকুৱা ধৰণৰ মক পেপাৰ আমি 10খন আপোনালোকৰ কাৰণে পেইড মক পেপাৰ আমি ৰিলিজ কৰিছোঁ। এখন মক পেপাৰ আমি ফ্ৰীকৈ আপোনালোকৰ কাৰণে দিম। এই 10খনৰ এখন নিদিওঁ, এক্সট্ৰাকৈ এখন, অৰ্থাৎ যিসকলে পে' কৰিলে তেওঁলোকে 11খন লাভ কৰিব, আৰু যিসকলে পে' নাই কৰা তেওঁলোকে এখন মক পেপাৰ লাভ কৰিব। নিজক সেই এখন মক পেপাৰৰ জৰিয়তেও আপোনালোকে চেক কৰিব পাৰে যে মই কিমানখিনি আগত আগবাঢ়ি আছোঁ। ঠিক আছে, গতিকে সেই এখন মক পেপাৰ হয়তো আজি কাইলৈৰ ভিতৰত আমি দি দিবলৈ চেষ্টা কৰিম, ফ্ৰী মক পেপাৰখন দেই, ফ্ৰী মক পেপাৰখন। ঠিক আছে, আৰু যদি পে'মেণ্টৰ জৰিয়তে পেইড মক পেপাৰ কিনিব বিচাৰিছে আমাৰ সৈতে মেইল আইডিৰ জৰিয়তে কণ্টেক্ট কৰিব। ঠিক আছে, একেবাৰে গোটেইখিনি কথা ক্লিয়াৰকৈ কৈ দিলোঁ। যদি বুজি পোৱা নাই তথাপি আপোনালোকে মেইল আইডিৰ জৰিয়তে আমাক কণ্টেক্ট কৰিব পাৰে। ঠিক আছে, থেংক ইউ ছ' মাছ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।